মোবাইলৰ নেটৱৰ্ক নথকা গাঁও এখনৰ পৰা মই আহিছোঁ। যথেষ্ট ভিতৰুৱা গাঁওখনৰ নেটৱৰ্কৰো প্ৰব্লেম হয়। মোৰ সামৰ্থ্য নাছিল এনেকুৱা এখন কলেজত পঢ়াৰ। আমাৰ আৰ্থিক অৱস্থা যথেষ্ট ভাল নাছিলে। দেউতাই মোক এখন ভাল কলেজত, মোৰ খুব মন আছিলে এখন বহুত ভাল কলেজত পঢ়াৰ আৰু এটা ভাল ৰিজাল্ট কৰাৰ। তো তেতিয়া দেউতাই মানে মোক পঢ়ুৱাবলৈ দেউতাৰো মন আছিলে, কিন্তু আমাৰ সামৰ্থ্য নাছিলে। গাঁৱৰ পৰা আহি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত 93% পাই জিলিকিল হৰ্ষিতা হাজৰিকা। হৰ্ষিতাৰ এই যাত্ৰা নাছিল ইমান সহজ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰাৰ পাছত পঢ়াত অসুবিধা হ'ব বুলি ভবা ছাত্ৰীজনীক পঢ়ুৱাৰ দায়িত্ব ল'লে ৰে উইলিয়ামৰ চেয়াৰমেন লক্ষী চুতীয়াই। পোনপ্ৰথমে যেতিয়া হৰ্ষিতাক আমাৰ অধ্যক্ষ মহোদয়ে আহি মোক ক'লে যে এজনী বহুত মেধাৱী সম্পন্ন ছোৱালী আছে, তাই অলপ আৰ্থিক অৱস্থা ভাল নহয়, গতিকে ছোৱালীজনীক আমি পঢ়াব পালে ভাল আছিলে। তো মই ক'লোঁ যিহেতু মইতো প্ৰত্যেক বছৰে 10জনমান ছাত্ৰ ছাত্ৰীক মই বিনামূলীয়াকৈ থকা খোৱা দি মই পঢ়াই আছোঁ, গতিকে তুমি লৈ আহা তাইক আনা, আমি তাইক যিখিনি যত্ন ল'ব লাগে যিমানখিনি পঢ়াবলৈ আমি পঢ়াম। আৰু সেইমতে তাই আনি দেখিলোঁ তাই দেখোন যথেষ্ট মেধাৱী আৰু বন্ধ হ'লেও তাই ঘৰলৈ নাযায়। গাঁৱৰ পৰা বুটলি অনা ছোৱালীজনীৰ দেউতাকে অভিভূত হৈ ক'লে সাধাৰণ ছোৱালীজনী অসাধাৰণ কৰি তুলিল। পোনপ্ৰথমে মই ৰেগুলাৰ সকলো কৰ্মকৰ্তাকে প্ৰমুখ কৰি চেয়াৰমেন ছাৰকে আদি কৰি সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই কাৰণে যে সাধাৰণ মানুহৰ এজনী সন্তানক অসাধাৰণ কৰিব যেতিয়া তেওঁলোকে বিচাৰিছে, সেইবাবে তেওঁলোকক মই চিৰকৃতজ্ঞ। হৰ্ষিতাৰ হোষ্টেলত থকা খোৱা বোৱা কাপোৰলৈকে সকলো যোগান ধৰিছিল লক্ষী চুতীয়াই। আৰু মোক আমাৰ মাননীয় বিদ্যালয়খনৰ চেয়াৰমেন লক্ষী চুতীয়া ছাৰে সকলো থকা খোৱাৰ ব্যৱস্থা সকলো বিনামূলীয়া কৰি পেলাই মোক পঢ়াইছিলে। গতিকে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ মোক এনেকুৱা এটা ধুনীয়া সুবিধা দিয়াৰ বাবে। এতিয়া তাইৰ আশা পঢ়ি শুনি এগৰাকী ভাল নাগৰিক হোৱা। ভৱিষ্যতে মই এগৰাকী ভাৰতৰ ভাল নাগৰিক হ'ব বিচাৰিম আৰু পেছা হিচাপে মই অধ্যাপক হ'ব বিচাৰোঁ। ৰে উইলিয়াম বাৰ্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ চেয়াৰমেন লক্ষী চুতীয়াৰ এই পদক্ষেপ সঁচাই প্ৰশংসা। ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে।